আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 55 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ। দানা আপোনাৰ ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ আৰু দানা দিয়াৰ পাছতে পানী দি দিছোঁ। পানী কমাই দিওঁ, বৰ্তমান কমাই দি আছোঁ কাৰণ কিয় ৰাতি এমনিয়া গেছ হৈ যায় আৰু পানী বেছি দিলে এমনিয়া গেছটো অলপমান বেছি হয়। সেইকাৰণে সেই অনুযায়ী পানীটো অকণ কমাই দিছোঁ। ৰাতিপুৱা আকৌ পানী দি দিওঁ ভালদৰে। এনেকুৱা নহয় যে গোটেই দিনটোৱে পানী কমাই দিয়া থাকে। ৰাতিপুৱা সম্পূৰ্ণকৈ দি দিওঁ, গোটেই দিনটোৰ কাৰণেই দি দিয়া হয় বেছিকৈ, কিন্তু সেইখিনি শেষ কৰি দিয়ে। সেইকাৰণে আবেলি কমাই দিওঁ। দানা আবেলি অলপমান বঢ়াই দিওঁ কাৰণ কিয় ৰাতিটো দীঘলীয়া হয়, সেইকাৰণে ভোক নালাগে যাতক সেইকাৰণে। আৰু পানীত ৰাতিপুৱা দিছিলোঁ লিভাৰ টনিক, যিটো হেপাটো কেয়াৰ বুলি কয়, প্ৰথম ব্যৱহাৰ কৰিছোঁ এইবাৰ। আৰু তাৰ লগত দিছোঁ আপোনাৰ মাল্টিভিটামিন আৰু মাল্টিমিনাৰেল। এইটো মেডিচিন দিছোঁ। মেডিচিন মানে এইটো মেডিচিন নহয়, এইটো ছাপ্লিমেণ্ট হয় দুইটা। তাৰপিছত এতিয়া দিছোঁ তুলসী পাত আৰু আদা পিচি পেলাই দি দিয়া গৈছে পানীত মিক্স কৰি। কাৰণ কিয় মই দুই এটা মুৰ্গীৰ অকণমান হাঁচিওৱা নিচিনা শব্দ শুনিছিলোঁ, সেইকাৰণে গোটেইখিনি মুৰ্গীকে দি দিয়া গৈছে তুলসী পাত আৰু আদা। আপোনাৰ এতিয়া কালিও দিছোঁ আৰু আজি দিছোঁ, খুব সম্ভৱ কাইলৈ দিম, 3 দিন দি দিম। কালি দিয়াৰ পিছত অলপমান ৰিজাল্টটো ভাল পাইছোঁ, কমিছে। নহ'লে এটা ৰুমত ধৰি লওক 10টাৰ পৰা 20টা মানে হাঁচিয়াই আছিলে ৰাতি, কিন্তু যোৱাকালি ৰাতি চাইছোঁ হাঁচিওৱাটো অলপ কম পাইছোঁ। আৰু তুলসী পাত বহুত ক্ষেত্ৰতে ভাল, মুৰ্গীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰি ৰাখে, লগতে আদাও সেই কামেই কৰে। সেইকাৰণে দিয়া গৈছে, 3 দিন দি দিছোঁ। যিহেতু ঠাণ্ডা দিন, মুৰ্গীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰখাটো অত্যন্ত জৰুৰী হৈ পৰে, সেইকাৰণে। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ইমানখিনিতে সামৰিছোঁ। ধন্যবাদ।